এটা বছৰীয়া গতিকে এইবিলাক একদম যা যোগাৰ কৰিব লাগিব যে ধুই পখালি ৰাতিপুৱা পথাৰ এইবিলাক কামহে কৰিছো সকলোৰে কিয় হাঁহি উঠিলে গম পালে মায়ে বোলে মোক পেটুলি দেখিছে চাওকচোন বাৰু কেনেকুৱা কথা কৈ দিয়ে হঠাৎ আপোন মানুহবোৰক হেৰুৱাব মন নগলেও ভগৱানে এদিন নিজৰ ওচৰলৈ লৈ যায় এনেটো মানে জুইত তেনেকে আজিকালি ৰন্ধা নহয় গেছতে ৰন্ধা হয় যে সেইকাৰণে আজি আকৌ অলপ মানুহ বেছি হ'ব না আজি ভাবিছো ইয়াতে ৰান্ধিবলৈ মেলিবলৈ এইখিনি ঠিক ঠাক কৰো তাৰ হাৰি দিছে তাৰপিছত এইখিনি মই মচিম সিহঁতক চব কৰি মেলি ভিতৰত সোমাই থৈ আহিছে আপুনি অকল ভাত দিলে হৈ যাব কি পাৰি দিম এইখন মানে জুই ধৰি গলে ন তাৰপিছত হেৰিটো কি হ'ল কি সেই বুলি কি বুলি কয় সেইটো জাকি নেকি এই ৰবা আকৌ মচি লওঁ এইটো যে আমাৰ গ্ৰেজ হয় আচলতে ভিতৰত আমাৰ পাকঘৰটো আছে কিন্তু মানে নামঘৰটোলে ইমান বেছি ধোঁৱা যায় নহয় ল'ৰা মাকৰ আজৰি নাই ৰাতিপুৱা ল'ৰা আপডাল কৰিছে খুৱাইছে ধুৱাইছে এতিয়া এইফালে বাৰাণ্ডা চাফা কৰিছে ভালকে কৰো মানে ইয়াত একচুৱেলি কুকুৰকেইটা বন্ধা হয় আমি মানে আমাৰ মা ভাগৰ ল'ৰা মাক বুলি কওঁ তাই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে একদম আজৰি নাথাকে যে কি এতিয়া ধুম নহয় নিজৰ যে এতিয়া কৰিম নহয় এইবোৰ ধুবলৈ আছে চাক কালি এখিনি কাটিলো আজি এতিয়া শাক পাচলি আৰু এখিনি কাটিব আছে এইফালে ফুলকবি আছে দাংবডি এইফালে গাজৰ সেনেকে কৈ এইখিনি মানে শাক পাচলিখিনি কাটি থব লাগে তাই তাকে কৈছে আৰু ধুই পখালি আজৰি কৰিলে আৰু কিমান সময় লাগিছে ন কিন্তু ছিঙি মেলি আজৰি হলো চব এইখিনি ঢেকীয়া ধুই আছো আচলতে ভকতবিলাকে মানে সদায় নামলৈ যায় সদায় নামঘৰত নাম হয় যে নাম হওঁতে তেওঁলোকে সদায় কাবেলি বুট ধৰক পনীৰ চয়াবিন এইবিলাক খাই থাকে ন সেইকাৰণে আমি ভাবিছো অন্যান্য শাক পাচলিৰ লগতে অকণমান বেলেগ কিবা এটা ৰান্ধি খুৱাওচোন এইটোনো কি হৈছে জানো কি হৈছে এইটো ইনভাৰ্টাৰটো টুট মাত দি আছে তো সেইকাৰণে মানে এইটো ওপৰেঞ্চি এটা বেলেগ বস্তু আমি ভাবিছো আৰু এনেকে দিওঁ বুলি তাৰপিছত কচুও বুটলি থৈছো তেনেকে অন্যান্য বেলেগ শাক পাচলিৰ লগত এনেকুৱা যদি দুখন হয় কিমান ভাল লাগে ন এইফালে কচুখিনি অকণমান নিমখ দিয়ে তিয়াই থৈছো এইফালে দুইখিনি তেতিয়া অকণমান মানে কি হয় খুব খজুৱাই ন কিছুমানৰ এনেকে নিমখ দি পেলাই তিয়াই থলে সেই খজুতিটো নাথাকে 15-20 মিনিটৰ পিছতে তুলি দিম আৰু এইফালে বৌমণিয়া গুচাই আছে আদা নহৰু এইখিনি পিচি মেলি চব এইবিলাক মানে ৰেডি হৈ থাকিলে মানে ভকত আহিলে বেছি সময় নালাগে আৰু তো মই কি কৰিম আইজনী এইখিনি কৰিম ন এজনী দিলো মূলা কাটিবলৈ ইমানেই লাহে লাহে কাটিছে মূলা চালতে অকল মূলাকেইটা কাটিছে এয়া চব এইখিনি যিমানখিনি আছে এইখিনি চব মই কৰিলো দেই ঘৰখনত যেতিয়া কিবা এটা অনুষ্ঠান পতা হয় সেই দিনটোত মানে ইটো সিটোকে কাম কৰি কৰি শেষেই নহয় একদম শেষৰটো কাম এতিয়া ঘৰখিনি মচি লওঁ মচি মেলি আজৰি হৈ আকৌ এইখিনি পিন্ধি আহিলে নহ'ব নহয় আকৌ কাপোৰো সলনি কৰিব লাগিব আজি সকলোবোৰ একে আছে বেয়া লাগিছে মাত্ৰ দেউতা নাই কাৰণ দেউতা বছৰীকে আছে দেখুৱাই দিয়াচোন কাম চবৰে একদম আজৰি নাইকিয়া হৈছে ই যে কি কৈছে জানে বুমন সেইখিনি মই মচিলো নহয় চেণ্ডেলযোৰ পিন্ধি পিনে গুচি গৈছে আমাৰ মানুহবোৰৰ যে কেলে এনেকুৱা নিয়মটো আছে নাজানো আৰু দেই যিমান গালি খালেও নহয় ইমান গালি পালে নহ'ব মই বোলো গলা এতিয়া আৰু কৰিও লাভ নাই নহ'লে বিদ্যা হ'ব এতিয়া আৰু বিদ্যা কৰি লাভ নাই বোলে আকৌ মচিছো সেই ঘৰ কেলে যে এনেকুৱা নাজানো আৰু দেই এতিয়া কোৱাচোন মোক ধুনু লাগিছেনে লাগিছে মোক বোলে এতিয়া ধুনু লাগিছে মই এতিয়া ৰেডি হৈ গলো আকৌ এতিয়া ভকত আহিব নহয় দেই এতিয়া তুমি কোন মই মাতো আকৌ মই তোমাৰ সৰু যি কেনেকে সুধিছে এইজনী ডাঙৰ জীয়ে সেইজনী হাজুন কাচুন কৰিবলৈ লৈছেহে এইফালে চাহ খাবৰ কাৰণে মই এতিয়া এইমাত্ৰ বনাইছো জাষ্ট বনাই মই শেষ কৰিছো আৰু তাই বেলেগ খং উঠিছে বুমুনিয়া বনাইছে চাহৰ কাৰণে আকৌ কি উলিওৱা চেলেং লাগে আমাৰ ল'ৰা মাকে নেমানে ঈশ্বৰ মায়ে এইটো স্পৰ্টিং পিন্ধি আছে চাওক কোনেবা ইমান তেওঁ কি পিন্ধিছে চাব মুঠতে তাই নেমানে আৰু তাইক পিন্ধাবলৈ লাগিবই এইটো এইফালে আমাৰ সোণকণ একদম ভকতি দি আছে হাই কথা যা দেখা সৰু বুলি আকৌ বুজিয়ে নাপাব কোন কুকুৰ কি লাগে কিবা বিচাৰিব লাগে চেলেং লাগে এইটো কি পিন্ধাবই লাগিব বুমন মা তোমাক যে আকৌ পিন্ধাব কৈছে পিন্ধিবা জানো ইমানকে নিপিন্ধো কৈছে নুশুনে নুশুনে কৃষ্ণ কৃষ্ণ প্ৰভু পালেহি
বাবা মানে আমি বাবা কৈছিলো দেউতা কায়িকভাৱে নথকা 7টা বছৰ হৈ গ'ল কিন্তু এতিয়াও লাগে সেই যেন কালি পৰখিহে ঘটনাটো ঘটিছিলে আৰু এনেকুৱা লাগে এই যে ভকতসকল আহিছে তেওঁ যেন হাঁহি মুখেৰে আদৰি নিব ভিতৰলে একেলগে যেন ভাগৱত পাঠ কৰিব একেলগে যেন আমাৰ লগত সেৱা ল'ব একেলগে যেন তেওঁ আমাৰ লগত সিদ্ধমুঠি গ্ৰহণ কৰিব আৰু গোটেই ঘৰখনত যেন তেওঁ হাঁহি ফূৰ্তিৰে ইফালৰ পৰা সিফালে ঘূৰি ফুৰিব ভকতক কি দিছা কি নাই দিয়া এইবিলাক যেন সুধিব ইস কেনেকুৱা যে লাগি যায় সঁচাকৈ পায় নভবা কথাবোৰ এনেকৈ হৈ যায় এদিন আমাৰ নাম আৰম্ভ হ'ল আৰু এতিয়া মানে সোণটোহঁত বাবলুহঁত এতিয়া আহি পাইছে এফালে এজনী মুনু আহি পাইছে এইফালে আমাৰ কণমানি মুনুৰ কালি কঁকালত কচকা এটা লাগিলে কালিটো মানে বিষাই আছিলে আজি এতিয়া বোলে আৰু ইটো চাইডেও অকণমান বিষাইছে এতিয়া মানে তাই ভালকে বহিব পৰা নাই কিবা কাম কৰিব পৰা নাই মই বোলে নালাগে আৰু তুমি নামতে বহা ভকতক ৰান্ধি বাঢ়ি খুৱাবলৈ বোলে ভাগ্য লাগে সঁচাকৈ সেইকণ সৌভাগ্য হৈছে এয়া চাওক জুই ধৰি অথনিয়ে ঠিক কৰি থোৱা জেগাত এতিয়া ইয়াৰ ৰন্ধা বঢ়া কৰিছোঁ একেলগতে আমাৰ নামভাগ মানে এনেকুৱাকৈ হয় একেলগতে আপোনাৰ সেৱা লোৱাৰ পিছত প্ৰাৰ্থনা কৰিব লাগে প্ৰাৰ্থনা কৰাৰ পাছত ধূপ দিয়ে তাৰ পৰা ৰান্ধনিৰ ধূপ আৰু তেওঁলোকৰ ওচৰত সেৱা লৈ পেলাই এনেকৈ ৰন্ধা বঢ়া কৰা হয় আজি সেই ৰান্ধনিৰ সেৱাত মই সেৱা ভাগি ল'লোঁ যাতে ভকতক ৰান্ধি বাঢ়ি খুৱাব পাৰোঁ বুমণিক আজি হেল্পাৰ কৰিব দিছোঁ অকণমান তাতে থৈ দিয়া ঢালি দিয়া মানে সেইটো লাগিব নেকি কাঁহীখন লাগিব দিনতে কাটি বাচি থোৱাৰ কাৰণে চাওকচোন নহ'লে এতিয়া কিমান সময় লাগিলেহেঁতেন আৰু এইফালে ভিতৰত ৰান্ধিছে কণে তাৰমানে একেটা চাইডে ৰান্ধিলেতো নহ'বগৈ ন সেইকাৰণে দুইটা চাইডে লাগি গৈছোঁ আৰু এইফালে আমাৰ ভাতৰ ৰান্ধনি বৌ পুৰা ধুৱাইছে খৰি জুই ব্যৱহাৰ নকৰা জুইয়ে বোলে জ্বলাব নেজানিছোঁ কাকাই কৈছে আমাৰ বৌ ভাগৰ ককাইক দেই কাকাই কৈছে বোলে নেজানিছোঁ বোলে মই সহায় কৰি দিছোঁ ধুৱাইছে চেলেংখন ইয়াতে থৈ ললো ইমান গৰম লাগিছে এতিয়া নাম শেষ হৈছে নাম শেষ হোৱাৰ পিছত আমি সকলোৱে এনেকৈ সেৱা ল'ম আৰু ইয়াত মানে আমাৰ এনেকুৱা নহয় যে অকল ইয়াতে গৃহস্থসকলে ল'ব বুলি কৃষ্ণ প্ৰভু আমি যাতে আমি চবেই নাম কৰিলোঁ ন আমাৰ ইয়াত মানে চবেই সেৱা ল'ব পাৰে যি জোঁৱাই চবেই অকল গৃহস্থ বুলি নহয় আৰু ভাগৱতী নাম কৈছে সোনকণ আহি পালাহি নি সেৱা লৈ পিনে আমাৰ ইয়াত কাকা এটা বস্তু ভাল লাগে এতিয়া মানে ধৰক বিয়া দিয়াৰ পিছত কি কয় যি জোঁৱাইবোৰ সাধাৰণতে এটা মানে বেলেগ বুলি ধৰি লয় ন কিন্তু আমাৰ ভকতে যি জোঁৱাই নাতি নাতিনী চবকে একেলগতে সেৱা ল'ব দিয়ে যে তাৰমানে মনটোত মানে অন্ততঃ সেইটো কিবা এটা ভাল লাগে তাৰমানে হয়নে কওকচোন আকৌ ৰান্ধিবলৈ আহি গ'লো মুনু বুবাই পঠিয়াইছে মুনুক বোলে চাবলৈ বৰ ভাল হৈছে চোৱাগৈ যোৱাচোন বোলে এবাৰ ইফালখন লোৱা এবাৰ সিফালখন লোৱা বোলে মই সেইকাৰণে চাবলৈ আহিছোঁ কি হ'ল চাওক আকৌ আমি ৰান্ধি থাকোঁতে মানে নাম প্ৰায় শেষ হৈছে যে সেইকাৰণে কচুখিনি ৰান্ধিবলৈ আছিলে মুনুৱে বোলে ময়ে কিবা এটা ৰান্ধো বুলি ক'লে কিন্তু বাহিৰত ডাঙৰ কেৰাহীখন পাতি দিলোঁ নহয় সৰু সৰু হৈছে কেৰাহী এতিয়া মই কৈছোঁ মানে এনেকৈ হ'লেও বনোৱা আৰু এই ৰান্ধি আছে দেই তাই কচু যে মুনুৱে ৰান্ধিব সেইকাৰণে দুখন কেৰাহী পাতি দিছে চলি হ'ল সেইকাৰণে পাকৈত হ'ল ন অঁ আহিব লগা পাব খবৰ লাহে লাহে যোৱা 28 অক্টোবৰৰ দিনা দেউতা নাইকিয়া হোৱা 7টা বছৰ সম্পূৰ্ণ হ'ল আমাৰ নামভাগ আপোনালোকৰ কেনেকুৱা লাগিলে জনাব দেই বহুতে আমাৰ ভকতসকলক নিমন্ত্ৰণ দিও গৃহত নামভাগ পাতে আমাৰ নামভাগ পাতিবৰ কাৰণে আচলতে বহুত বেছি খৰচো নহয় আৰু বহুত বেছি হুলস্থুলো নহয় সকলো মানুহে গৃহত এই নামভাগ পাতি ভগৱন্তৰ কৃপা লাভ কৰিব পাৰিব ভকতে খাই মেলি গ'ল এতিয়া আমি চবে খাবলৈ লৈছোঁ মানে প্ৰায় খালোৱে আৰু দেই লৈছোঁ নহয় এইবোৰ চব মুখৰ আগত লৈ লৈছোঁ এনেকৈ কচু ধুই মই ৰান্ধিছিলোঁ যে
বহুত ধুনীয়া হৈছে কচুঠুৰি মই মুনুৱে বনাইছিলো গম পাই বৰ ধুনীয়া ৰান্ধিছিলো কঁকাল বিষত বোলো নোৱাৰিব বুলি ভাবিছিলো কিন্তু সেৱালৈ গ'লোৱে আগত তাৰপিছত তাৰ মানে আহি একদম লৰালকে সেৱা লৈছে যাতে ভকতক কিবা এটা ৰান্ধি খুৱাব পাৰে মানে যেনে তেনে মিলিলেগে যেনিবা কচুটো এতিয়া খাই মেলি আমি ঘৰলৈ যামগৈ আৰু ভিডিঅ'টো একদম সামৰি দিছো দেই সকলোৱে আশীৰ্বাদ কৰিব সকলোৱে মানে চবে ভালে কুশলে থাকিবলৈ আৰু যিহেতু আজি ভকতৰ নাম হৈছে আপোনালোকো ভালে কুশলে থাকক